বঙাইগাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ তৰফৰ পৰা এটি সংবাদমেল আয়োজিত কৰা হৈছে আৰু তাৰ কাৰণ এইটোৱে যে আমি অইনবাৰ এডমিশ্যনৰ টাইমত আমি কিন্তু এইখিনি বস্তু আমি গম পাওঁ এইখিনি বস্তু আমি জানিবলৈ পাইছোঁ যে অইনবাৰ এডমিশ্যনৰ টাইমত কিন্তু আমাৰ কলেজৰ হাতত গোটেইখিনি দায়িত্ব থাকে যে কোন ছাবজেক্টত কিমানখিনি সিট কিমানখিনি ষ্টুডেণ্টছৰ নামভৰ্তি কৰিব লাগে কোন ছাবজেক্টত এলট কৰি দিব লাগে সেইখিনি গোটেই কলেজে নিজৰ ক্ষমতা মতে সেই সিদ্ধান্তটো লৈছিলে আৰু তাতে আমি আগতে কিন্তু কোনো ধৰণৰ আমি তেনেকুৱা আমি আক্ষেপ দেখিবলৈ পোৱা নাছিলোঁ গোটেইখিনি বস্তু ভালকৈ হৈছিলে কিন্তু এইবাৰ এডমিশ্যনৰ এটা নতুনকৈ এটা নিয়ম কৰিছে যে ইউনিভাৰ্চিটিৰ ফালৰ পৰা CDCৰ ডিৰেক্টৰে এটা ফিক্সড এমাউণ্ট অফ সিট আমাক কলেজক এলট কৰি দিছে প্ৰত্যেকটো ডিপাৰ্টমেণ্টতেই যে মেজৰৰ কাৰণে 65টা আৰু মাইনৰৰ কাৰণে 100টা এতিয়া কিছুমান ছাবজেক্ট এনেকুৱা আছে যোনটোৰ অলপ হাই প্ৰেফাৰেঞ্চ থাকে ধৰি লওক পলিটিকেল চায়েন্স কওক ইংলিছ কওক এডুকেশ্যন কওক এইবিলাক ছাবজেক্ট ল'ৰা ছোৱালীখিনি অলপ বেছিকৈ পঢ়িবলৈ খোজে তো গতিকে 65টা যদি সিট ইয়াতে মেজৰৰ কাৰণে যদি এলট কৰি দিয়ে সেইটো এটা খুব কম সংখ্যক সিট বঙাইগাঁও মহাবিদ্যালয়ৰ নিচিনা এখন মহাবিদ্যালয়ত কাৰণ কিয় বঙাইগাঁও মহাবিদ্যালয়খন এনে এখন মহাবিদ্যালয় যোনটো বঙাইগাঁও জিলাখনৰ বঙাইগাঁও চহৰখনৰ একদম মাজমজিয়াত আছে তো গতিকে এনে এখন বৃহৎ সংখ্যা থকা এখন মহাবিদ্যালয়ত অকল 65টা সিট যদি মেজৰৰ কাৰণে যদি এলট কৰি দিয়ে আৰু যদি মাইনৰৰ কাৰণে যদি 100টা যদি কৰি দিয়ে সেইটো এটা খুব কম নাম্বাৰ অফ সিট হয় আমাৰ কাৰণে যাৰ বিনিময়ত যোৱাকালি আৰু পৰহি যিহেতু ফাৰ্ষ্ট মেৰিট লিষ্টৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছিলে তো গতিকে আমি দেখিবলৈ পাইছিলোঁ যে চিৰিয়েল নাম্বাৰত যাৰ নামটো আগত থাকে তেখেতসকলেহে নিজৰ পচন্দিতামূলক ছাবজেক্টখিনি পায় যদিহে সেই 65 নাইবা 100টা সিট যদি ফিল আপ নহয় তেতিয়াহে আৰু কিছুমান ছাত্ৰ ছাত্ৰীক আমি এনেকুৱাও দেখিছোঁ যে মেজৰৰ কাৰণে পলিটিকেলত এপ্লাই কৰিছিলে মাইনৰৰ কাৰণে যদি এডুকেশ্যনতো কৰিছিলে তেখেতসকলে কিন্তু সিট নাপালে সেইবিলাক ছাবজেক্টত কাৰণ কিয় সিহঁতে চিৰিয়েল নাম্বাৰত বহুত পিছ পৰি আছিলে যাৰ বিনিময়ত তেখেতসকলে নিজৰ পচন্দিতা ছাবজেক্টখিনি নাপালে আৰু এতিয়া আমি আপোনালোকৰ সংবাদমেলৰ জৰিয়তে আমি এইখিনিয়ে দাবী জনাব বিচাৰিছোঁ যে এই 65 আৰু 100 যোনটো আমাৰ যোনটো ৰেগুলাৰ যোনটো ক্লাছেছ আছে ৰেগুলাৰ ছাবজেক্টখিনি যে আছে মাইনৰৰ অৰ্থাৎ সেইখিনি আমি দেখিবলৈ পাওঁ যে আগৰ কেইবছৰ 250-300টা ষ্টুডেণ্টছ এটা বেটছত থাকেই দুটা ছেকশ্যনত হয়তো সেইটো ডিভাইড কৰে কিন্তু এইখন মহাবিদ্যালয়ত যদি 250-300কে যদি ষ্টুডেণ্ট যদি এটা ডিপাৰ্টমেণ্টত যদি লয় মাইনৰ হিচাপে আৰু এতিয়া বৰ্তমান 100টা কৰি দিছে তো এইটো খুব এটা লজ্জাজনক কথা কাৰণ কিয় আমাৰ মহাবিদ্যালয়খন এতিয়া বিশ্ববিদ্যালয়লৈকে উন্নতিকৰণ হোৱাৰ পৰ্যায়ত আছে তো গতিকে আমি ইউনিভাৰ্চিটি গুৱাহাটী বিশ্ববিদ্যালয়ৰ CDCৰ ডিৰেক্টৰক আমি এইখিনিয়ে অনুৰোধ জনাইছোঁ যে আপোনালোকে যোনটো এই সিদ্ধান্তটো লৈছিলে এইটো যাতে সিট এলটমেণ্টটো যাতে অকণমান বঢ়াই দিয়ে এইখিনিয়ে আমাৰ বিনম্ৰ অনুৰোধ আৰু যাতে এনেকুৱা নহয় যে কাৰণ 26 আৰু 27 তাৰিখে আমাৰ ছেকেণ্ড মেৰিট লিষ্টৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব তো গতিকে সিটটো যদি এইকেইদিনত যদি এক্সটেণ্ড কৰি দিয়ে তো এনেকুৱা হ'ব নালাগে যে ছেকেণ্ড মেৰিট লিষ্টত নাম থকা কেইটাই সেইখিনি সুবিধা পাওক কাৰণ কিয় ফাৰ্ষ্ট মেৰিট লিষ্টত যোনখিনি ছাত্ৰ ছাত্ৰীয়ে বঞ্চিত হৈছিলে নিজৰ পচন্দিতামূলক ছাবজেক্টখিনি লোৱাৰ পৰা তো যদি ছেকেণ্ড মেৰিট লিষ্টৰ ল'ৰা ছোৱালীখিনি যদি সেইখিনি পায় তেনেহ'লে এইটো আনফেয়াৰ হ'ব কাৰণ কিয় ফাৰ্ষ্ট মেৰিট লিষ্টত নাম থকা ল'ৰা ছোৱালীখিনি তেখেতসকলতকৈ বেছি নম্বৰ পাবলৈ সক্ষম হৈছিলে তো গতিকে আমি এইখিনিয়ে অনুৰোধ জনাইছোঁ যে আপোনালোকে সিটটো এক্সটেণ্ড কৰক 100টা যদি আছে সেইটো 200-250মান কৰক আৰু এনেকুৱাকৈ কৰক যাতে ছাত্ৰ ছাত্ৰীৰ মাজত কোনো যাতে ভেদভাৱ নাথাকে সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে সমানভাৱে যাতে নিজৰ পচন্দিতামূলক ছাবজেক্টখিনি যাতে পাবলৈ সক্ষম হয় এইখিনিয়ে। থেংক ইউ।